অসমের রাজনীতিতে এক যুগের অবসান ঘটিয়ে দীর্ঘ ৩২ বছরের কংগ্রেসি সম্পর্কের ইতি টানলেন প্রাক্তন প্রদেশ কংগ্রেস সভাপতি ভূপেন কুমার বরা। আজ আনুষ্ঠানিকভাবে তিনি ভারতীয় জনতা পার্টিতে যোগদান করলেন, যা 2026 সালের বিধানসভা নির্বাচনের আগে রাজ্যের রাজনৈতিক সমীকরণ সম্পূর্ণ বদলে দিয়েছে। ভূপেন বরার রাজনীতির হাতে খড়ি হয়েছিল ডিব্রুগড় বিশ্ববিদ্যালয় থেকে। তিনি ডিব্রুগড় বিশ্ববিদ্যালয় ছাত্র সংসদের সাধারণ সম্পাদক হিসেবে নির্বাচিত হয়ে নিজের নেতৃত্বের ক্ষমতা প্রদর্শন করেন। এরপর তিনি অসম প্রদেশ যুব কংগ্রেসের সভাপতি হিসেবে দায়িত্ব পালন করেন, যা তাকে রাজ্য রাজনীতির মূল স্রোতে নিয়ে আসে। নির্বাচনী রাজনীতিতে ভূপেন বরার অভিষেক ঘটে লখিমপুর জেলার বিহুপুরিয়া বিধানসভা কেন্দ্র থেকে। 2006 সালে প্রথমবার বিধায়ক নির্বাচিত হন। 2011 সালে দ্বিতীয়বার একই কেন্দ্র থেকে জয়ী হয়ে তরুণ গগৈ সরকারের অত্যন্ত ঘনিষ্ঠ এবং প্রভাবশালী নেতা হিসেবে নিজেকে প্রতিষ্ঠিত করেন। তিনি কেবল রাজ্যের নেতা ছিলেন না, বরং দিল্লির কংগ্রেস হাইকমান্ডের অত্যন্ত আস্থাভাজন ছিলেন। তিনি নিখিল ভারত কংগ্রেস কমিটির সম্পাদক হিসেবে হিমাচল প্রদেশের মতো গুরুত্বপূর্ণ রাজ্যের সাংগঠনিক দায়িত্ব পালন করেন। 2021 সালের বিধানসভা নির্বাচনে কংগ্রেসের পরাজয়ের পর তাকে অসম প্রদেশ কংগ্রেস কমিটির সভাপতি করা হয়। তিনি রাজ্যে বিজেপি বিরোধী সম্মিলিত বিরোধী মঞ্চ গঠনে প্রধান কারিগর ছিলেন। দীর্ঘ কয়েক মাস ধরে চলা জল্পনার অবসান ঘটিয়ে আজ 22 ফেব্রুয়ারি বিজেপিতে যোগদান করলেন ভূপেন বরা। দলের ভেতরে গোষ্ঠীদ্বন্দ্ব এবং কেন্দ্রীয় নেতৃত্বের সঙ্গে সমন্বয়ের অভাবকে তিনি দল ত্যাগের অন্যতম কারণ হিসেবে উল্লেখ করেছেন। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা গত কয়েক বছর ধরেই তাকে বিজেপিতে আসার আহ্বান জানিয়ে আসছিলেন, যা আজ পূর্ণতা পেল। তার আগে একাধিক কংগ্রেস বিধায়ক ও নেতা বিজেপিতে যোগদান করায় তিনি সাংগঠনিকভাবে একাকী হয়ে পড়েছিলেন। ভূপেন বরার মতো একজন মাটির নেতা এবং দক্ষ সংগঠকের বিজেপিতে যোগদান কংগ্রেসের জন্য এক অপূরণীয় ক্ষতি। উজান অসমে আধিপত্য। উজান অসমে কংগ্রেসের যেটুকু সাংগঠনিক শক্তি ছিল, তা ভূপেন বরার প্রস্থানের ফলে চরম সংকটে পড়ল। 2026 বিধানসভা নির্বাচনের আগে বিজেপি এক শক্তিশালী হিন্দু মুখ পেল, যিনি সরাসরি তৃণমূল স্তরের কর্মীদের প্রভাবিত করতে সক্ষম। 32 বছরের একনিষ্ঠ কংগ্রেসি পরিচয়ের অবসান ঘটিয়ে ভূপেন বরা এখন বিজেপির একজন সৈনিক। এই দলবদল অসমের রাজনীতিতে কংগ্রেস মুক্ত অসম গড়ার বিজেপির লক্ষ্যকে আরো এক ধাপ এগিয়ে নিয়ে গেল। আজিৰ দিনটো অতি আনন্দৰ দিন আৰু আজিৰ দিনটোতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়ায়ো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু তেখেতৰ লগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু কেম্পেইন কমিটিৰ ভাইচ চেয়াৰমেনৰ দায়িত্বত থকা সঞ্জু বৰায়ো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই ভূপেন বৰা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। এতিয়া আমি এজন বিজেপি গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপি শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ আমি কাম কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লোঁ। আমি ভাৰতীয় জনতা পাৰ্টীত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম। আমাৰ দলৰ আদৰ্শ সংস্কাৰ সন্মুখত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন গৌৰৱী কাৰ্যকৰ্তা হ'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক পুনৰ এবাৰ শুভকামনা জনাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াল
তেখেতৰ লগত একেলগে থাকিব আৰু পৰিয়ালৰ সদস্য এজনৰ আমি যি ধৰণে মৰম আৰু সন্মান আৰু যি ধৰণে আত্মীয়তাৰ মনোভাৱেৰে আমি বিজেপিত থাকোঁ সেই একেই পৰিৱেশ ভূপেন বৰা ডাঙৰীয়ায়ো নিশ্চিতভাৱে লাভ কৰিব। এতিয়া বিহপুৰীয়াত এটা आज भारतीय जनता पार्टी में असम प्रदेश कांग्रेस कमेटी के भूतपूर्व अध्यक्ष और मौजूदा कैंपेन कमेटी का चेयरपर्सन भूपेन बरा जी ने योगदान किया है। कल भूपेन बरा जी ने माननीय गृह मंत्री अमित शाह जी को भी साक्षात किए थे। भूपेन बरा जी का बहुत बड़ा कांग्रेस में कंट्रीब्यूशन था और कम से कम 33 इयर्स उन्होंने कांग्रेस को सेवा किया था। आज से उनका एक नया जीवन शुरू होगा। भारतीय जनता पार्टी का जो राष्ट्र प्रथम ये नीति को आगे रखते हुए हम लोग एक साथ काम करेंगे और भूपेन बरा जी को भी मैं उनका नया राजनीतिक जीवन के लिए शुभकामना देता हूं। বিহপুৰীয়া এতিয়া টিকটৰ ভাৰতীয় জনতা পাৰ্টি কোনো কাৰ্যকৰ্তাই কাকোলৈ প্ৰতিবাদ নকৰে। এইটো আমাৰ দলৰ এটা সংস্কাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কিবা ক'ব থাকিলে আমাৰ দলৰ সভাপতিক সাক্ষাৎ কৰি মনৰ কথা। देखिए, ये कांग्रेस जोड़ा नहीं है, बीजेपी में जोड़ा है। पहला बात तो ये, बीजेपी में जोड़ा जो उनको मन में पीड़ा हो रहा था। कांग्रेस में इंडिजीनियस, कांग्रेस में अपनी सभ्यता संस्कृति, हमारे प्रदेश के सुरक्षा के प्रति कांग्रेस में कोई संतुलित विचार नहीं है, कोई ऐसा पॉजिटिव सोच नहीं है। इसके उल्टा कांग्रेस में ये लोग बहुत ह्यूमिलेट फील कर रहा था। कांग्रेस लीडरशिप ने जो इंडिजीनियस लोकल असमीज लीडर्स है उसको बड़ा उनके ऊपर अत्याचार भी कर रहा था। कुल मिलाकर के ये यात्रा एक के असम का जो हमारा सुरक्षित असम बनाने का जो लक्ष्य है, विकसित असम बनाने का हमारा जो लक्ष्य है और भारत के विकास के मानचित्र में असम को प्रमुख स्थान मिले, माननीय मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा जी के नेतृत्व में, तो यही उद्देश्य लेकर के हम ये यात्रा शुरू कर रहे हैं। और साथ में हर दिन यात्रा में नेशनल लेवल के कोई एक बड़ा हमारा ज्येष्ठ नेतृत्व उसमें उपस्थित रहेंगे। तो हर कॉन्फिडेंस के साथ हम कभी भी किसी भी चुनाव में हम नहीं उतरता, कॉन्फिडेंस के साथ उतरता है। कॉन्फिडेंस है, तीसरा सीट भी एनडीए, अगर उनका क्या रवैया है अपोजिशन का वो भी हम लोग थोड़ा सा ऑब्जर्वेशन करेंगे, ऑब्जर्व करेंगे। उसके बाद जो सही निर्णय होगा वो निर्णय पार्टी केंद्रीय समिति से भी हम लोग वार्तालाप करेंगे, करके मुख्यमंत्री जी से भी कुछ बात हो ही रहा है तो हम निर्णय लेंगे, तो आपको जरूर बता दिया जाएंगे। दो तो हमारा कैंडिडेट पक्का है, तीसरे के लिए प्रयास जारी है। Thing is in the public domain, and I feel sorry for Sri Gaurav Gogoi, who has visited the enemy country without any purpose, without any reason, and for the reason best known to him. And everything is in public domain. He may deny the charges, but people of Assam are wise enough to take the decision on the Gaurav Gogoi, that what his intention was, why did he visited there, what he did there. People of Assam is aware, and at the right time they will take the